আমার ছাত্ৰ-ছাত্ৰীসকল এই ভিডিঅ'টিত আমি আলোচনা কৰিম আজি ব্লু প্ৰিণ্টৰ বিষয়ে। তোমালোকৰ কোনটো ছাবজেক্টত আৰু কোনটো চেপ্টাৰৰ পৰা কিমান মাৰ্ক আহিব, কিমানটা MCQ আহিব, কিমানটা 2 মাৰ্কৰ কুৱেশ্যন আহিব, 3 মাৰ্কৰ কুৱেশ্যন কেইটা আহিব, গোটেইখিনি আমি এই ভিডিঅ'টোত আলোচনা কৰিম। তোমালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাবা আৰু তোমালোকক হেল্প কৰাৰ কাৰণে হোৱাটছআপ গ্ৰুপ বনোৱা হৈছে। হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মই কমেণ্টত দি দিছোঁ। কমেণ্টত গ'লে তোমালোকে হোৱাটছআপ গ্ৰুপৰ লিংকটো পাই যাবা। তো আহা চাওঁ। প্ৰথমতে আমি ইংৰাজীটো চাওঁ। চোৱা, ইংৰাজীত তোমাৰ যিটো এ লেটাৰ টু গড আছে সেইটোৰ পৰা MCQ আহিব 3টা, 2 মাৰ্কৰ কুৱেশ্যন পাবা 2টা, টোটেল আহিব 7 মাৰ্ক। তাৰপিছত নেলছন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম সেইটোৰ পৰা MCQ 3টা আহিব, 2 মাৰ্কৰ আহিব এটা কুৱেশ্যন, তো টোটেল আহিব 5 মাৰ্কছ। তাৰপিছত আছে কুৰ্গৰ পৰা তোমাৰ 3টা MCQ আহিব, এটা আহিব 2 মাৰ্কৰ কুৱেশ্যন, ইয়াতে তোমাৰ 3 মাৰ্ক আৰু 4 মাৰ্কৰ কুৱেশ্যন নাহে, ইয়াতেও তোমাৰ কি পাবা টোটেল 5 মাৰ্ক আহিব। তাৰপিছত টি ফ্ৰম আছামৰ পৰা চোৱা 3 মাৰ্কৰ বা 3টা MCQ আহিব, তাৰপিছত 2 মাৰ্কৰ এটা কুৱেশ্যন আহিব, তো টোটেল ইয়াৰ পৰাও 5 মাৰ্ক আহিব। তাৰপিছত মেডাম ৰাইটছ দ্য বাজৰ পৰা চোৱা 2টা MCQ আহিব আৰু 2 মাৰ্কৰ এটা কুৱেশ্যন আহিব, টোটেল আহিব 4 মাৰ্ক। এই টাইগাৰ ইন দ্য জোৰ পৰা চোৱা MCQ আহিব এটা, 2 মাৰ্কৰ কুৱেশ্যন আহিব এটা আৰু টোটেল আহিব 3 মাৰ্ক। আমাণ্ডাৰ পৰা MCQ আহিব 2টা, এইটো ইয়াৰ পৰা 2 মাৰ্ক। তাৰপিছত তোমাৰ এনিমেলছৰ পৰা আহিব তোমাৰ MCQ আহিব 2টা, ইয়াৰ পৰা তুমি 2 মাৰ্ক পাবা টোটেল। তাৰপিছত আছে দ্য বল পইমৰ পৰা চোৱা 3টা MCQ আহিব কেৱল, এইটো তোমাৰ 3 মাৰ্ক। তাৰপিছত দ্য টেল অফ কাষ্টাৰ্ড দ্য ড্ৰেগন এইটোৰ পৰা আহিব তোমাৰ এটা MCQ আৰু 2 মাৰ্কৰ কুৱেশ্যন আহিব এটা আৰু টোটেল মাৰ্ক আহিব 3। তাৰপিছত মিডনাইট ভিজিটৰৰ পৰা বা এই কুৱেশ্যন অফ ট্ৰাষ্টৰ পৰা চোৱা 3টা MCQ আহিব আৰু তোমাৰ 4 মাৰ্কৰ কুৱেশ্যন আহিব এটা, এইটো চোৱা 4 মাৰ্কৰ এটা কুৱেশ্যন আহিব ইয়াৰ পৰা মিডনাইট ভিজিটৰৰ কুৱেশ্যন অফ ট্ৰাষ্টৰ পৰা, তো টোটেল আহিব ইয়াৰ পৰা 7 মাৰ্ক। তাৰপিছত আছে ফুটপ্ৰিণ্ট উইদাউট ফিট বা দ্য হেক ড্ৰাইভাৰ, এই দুইটাৰ পৰা চেমে হয়, এই দুটাৰ পৰা তোমাৰ MCQ আহিব 3টা আৰু 4 মাৰ্কৰ কুৱেশ্যন আহিব এটাকৈ, ঠিক আছে। তো টোটেল ইয়াৰ পৰাও আহিব 7 মাৰ্ক আহিব। আৰু গ্ৰামাৰৰ পৰা গ্ৰামাৰ ছেকশ্যন যিখিনি আছে তোমাৰ 10টা MCQ আহিব, তাৰপিছত তোমাৰ 2 মাৰ্কৰ কুৱেশ্যন আহিব 3টা, তো টোটেল পাবা তোমাৰ কিমান 16 ইয়াতে গ্ৰামাৰৰ পৰা। তাৰপিছত ট্ৰান্সলেশ্যনৰ পৰা আহিব তোমাৰ, এইটো চোৱা ট্ৰান্সলেশ্যন তোমাৰ 3টা আহিব, হয়নে? ট্ৰান্সলেশ্যন আহিব 3 মাৰ্কৰ, মানে 3টা কুৱেশ্যন পাবা তোমালোকে, তো 3 মাৰ্ক থাকিব তাতে। এছে বা ষ্টৰি ৰাইটিঙত তোমাৰ এইটো চোৱা 5 মাৰ্কৰ এটা কুৱেশ্যন আহিব, তো ইয়াতে 5 পাবা। তাৰপিছত লেটাৰ ৰাইটিং বা ৰিপৰ্ট ৰাইটিঙত আছে তোমাৰ ইয়াতে তোমাৰ 3 মাৰ্কৰ কুৱেশ্যন আহিব, 3 থাকিব 3 মাৰ্ক। তাৰপিছত চোৱা ৰিডিং কম্প্ৰিহেনশ্যনৰ পৰা আৰু চিন পেজেছৰ পৰা তোমাৰ আহিব টোটেল 6 মাৰ্ক, তাৰপিছত আনচিন পেজেছৰ পৰা আহিব 4 মাৰ্কছ, তো টোটেল ইয়াতে তোমাৰ পাবা কম্প্ৰিহেনশ্যনৰ পৰা 10 মাৰ্কছ, ঠিক আছে। তো এইখিনি আছিল আমাৰ ইংলিছৰ। এতিয়া এছামিছতটো চাওঁ আহা। এছামিছত তোমাৰ ইয়াতে উদ্যোগী সৌৱাহাৰ পৰা তোমাৰ 10 মাৰ্ক আহিব। উদ্যোগী সৌৱাহা, ভাৰতীয় সংস্কৃতি আৰু অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি, এই 3টা চেপ্টাৰৰ পৰা 10 মাৰ্ক পাবা। ইণ্টাৰনেটৰ তিতা মিঠা অৰুণিমা সিনহা এইটোৰ পৰা আহিব 8 মাৰ্ক। অৰণ্য যাত্ৰা পাৰস্বতী ভূমুকি এইখিনিৰ পৰা এই 2টা চেপ্টাৰৰ পৰা আহিব 7 মাৰ্ক। বৰগীত আৰু জিকিৰৰ পৰা আহিব 9 মাৰ্ক। ইয়াতে চোৱা তোমাৰ মই অসমীয়া কিন্তু তোমাৰ দিয়া নাছিল, কিন্তু তোমাৰ তাৰ পিছত যেতিয়া আপলোড কৰিছে তেতিয়া কিন্তু এইটো দি দিছে, ঠিক আছে। তো তোমালোকে এইটো ইগন'ৰ কৰিবা, ইয়াৰ পৰা আহিব তোমাৰ 9 মাৰ্ক। যদি এইটো কমাই দিছে তেতিয়াহ'লে তোমাৰ ইয়াতে গ্ৰামাৰ মাৰ্ক সেইখিনি ইনক্লুড কৰি দিব, ঠিক আছে। আৰু চোৱা গ্ৰামাৰত তোমাৰ ইয়াতে টোটেল ইয়াৰখিনি লাগিব তোমাৰ এইখিনি নৱম শ্ৰেণীত যিবোৰ পঢ়ি আহিছা সেইবোৰৰ লগতে সমাস লাগিব, সন্ধি, বাক্যৰ পৰিৱৰ্তন, সৰল বাক্য, জটিল বাক্য, নটবিধি সত্যবিধি লাগিব। তাৰপিছত জ্যোতিচিহ্নৰ ব্যৱহাৰৰ ওপৰত এটা কুৱেশ্যন পাবা, খণ্ড বাক্য, জতুৱা ঠাঁচ, বিপৰীত আৰু সমাৰ্থক শব্দ, এটা শব্দত প্ৰকাশ কৰা প্ৰত্যয়, এইবোৰৰ মিলি তোমাৰ 10 মাৰ্কছ আহিব। আৰু ভাৱ সম্প্ৰসাৰণ কৰাৰ পৰা তোমাৰ ডাইৰেক্টলি 4 মাৰ্কছ আহিব, ৰচনাৰ পৰা আহিব 8 মাৰ্ক। আৰু দ্ৰুত পাঠৰ পৰা চোৱা এইটো বিষাদ যুগ আৰু প্ৰাচীন ভাৰতীয় শিক্ষাই 2টা মিলি আহিব 8 মাৰ্ক। কানাড় চাতুৰীৰ পৰা আহিব 8 মাৰ্ক। আৰু তোমাৰ ইয়াতে তোমাৰ যিখিনি ধৰ্জ আৰু ধৰ্বাই যিটো আছে সেইটোৰ লগতে ধৰ্জ আৰু ধৰ্বাইৰ লগতে যিখিনি গ্ৰামাৰ আছে সেইখিনিত আহিব 5 মাৰ্ক। আৰু ছন্দৰ বিষয়ে মই অলৰেডি ভিডিঅ' এটা আপলোড কৰিছোঁ, তোমালোকে ইয়াতে 4 মাৰ্ক পাবা আৰু এই 4 মাৰ্কটো তোমাৰ ডাইৰেক্টলি কমন থাকে, ঠিক আছে। আৰু এই ছন্দ মই আলোচনা কৰিছোঁ, তোমালোকে প্লেলিষ্টত জইন হোৱা, হোৱাটছআপ গ্ৰুপত জইন হোৱা, তোমালোকে তাতে পাই যাবা। মেথছৰখিনি চোৱা, মেথছত কেনেকুৱা কুৱেশ্যন আহিব চোৱা। এইটো তোমাৰ নাম্বাৰ ছিষ্টেম যিটো ৰিভিজনৰ পৰা চোৱা। প্ৰথমতে ৰিভিজনত তোমাৰ 4টা MCQ আহিব আৰু এটা আহিব 2 মাৰ্কৰ কুৱেশ্যন, টোটেল আহিব 6। তাৰপিছত নাম্বাৰ ছিষ্টেমৰ পৰা তোমাৰ 3টা MCQ আহিব, 2 মাৰ্কৰ এটা কুৱেশ্যন, টোটেল আহিব 5। এইবোৰ চাই লোৱা তোমালোকে।
যিটো পলিনমিয়েল আছে চোৱা 4টা MCQ আহিব আৰু 4 মাৰ্কৰ এটা কুৱেশ্যন আহিব, টোটেল থাকিব 8 মাৰ্ক। তাৰপিছত দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ জোৰ বা লিনিয়াৰ পেয়াৰ্ছ অফ টু ভেৰিয়েবলছৰ পৰা 4টা MCQ 3 মাৰ্কৰ কুৱেশ্যন আহিব এটা, টোটেল পাবা 7। কোৱাড্ৰেটিক ইকুৱেশ্যনৰ পৰা 3টা MCQ আহিব, তাৰপিছত 3 মাৰ্কৰ কুৱেশ্যন আহিব এটা, টোটেল 6। এৰিথমেটিক প্ৰগ্ৰেশ্যনৰ পৰা MCQ আহিব 3টা আৰু 3 মাৰ্কৰ কুৱেশ্যন আহিব এটা আৰু টোটেল পাবা ইয়াতে 6 মাৰ্ক। ট্ৰাইংগুলৰ পৰা তোমাৰ চোৱা 3টা MCQ আহিব, 3 মাৰ্কৰ কুৱেশ্যন আহিব এটা, টোটেল আহিব 6। কোঅৰ্ডিনেট জিঅমেট্ৰিৰ পৰা চব 4টা MCQ আহিব, MCQ আহিব 4টা আৰু 3 মাৰ্কৰ কুৱেশ্যন আহিব এটা, টোটেল 7। তাৰপিছত চোৱা তোমাৰ ইন্ট্ৰডাকশ্যন টু ট্ৰাইগোনোমেট্ৰি, সেইটোৰ পৰা 3টা MCQ আহিব, 2 মাৰ্কৰ কুৱেশ্যন আহিব 2টা ইয়াৰ পৰা, তো টোটেল আহিব তোমাৰ ইয়াতে 7 মাৰ্ক আহিব। তাৰপিছত আছে তোমাৰ চাৰ্কুল চেপ্টাৰৰ পৰা 3টা MCQ আহিব আৰু তোমাৰ ইয়াতে চোৱা এইটো তোমাৰ 3 মাৰ্কৰ কুৱেশ্যন আহিব এটা আৰু তাৰপিছত ইয়াতে তোমাৰ টোটেল মাৰ্ক আহিব কিমান 6। কনষ্ট্ৰাকশ্যনৰ পৰা চোৱা, কনষ্ট্ৰাকশ্যনৰ পৰা তোমাৰ এটা আহিব 4 মাৰ্ক পাবা ইয়াতে ডাইৰেক্টলি। তো আজিকালি 5 মাৰ্ক দিয়ে, এটা MCQ দিয়ে আৰু লগতে তোমাৰ এইটো 4 মাৰ্কৰ দিয়ে, তো টোটেল 5 মাৰ্ক আহে এইটোৰ পৰা, ঠিক আছে। তো আৰু তোমাৰ এই কনষ্ট্ৰাকশ্যনৰ কেনেকৈ তোমালোকে কনষ্ট্ৰাকশ্যন কৰিব লাগে সেইটোৰ ওপৰত মই এটা ভিডিঅ' দিম যে কেনেকৈ লিখিব লাগে, তোমালোকে সেই ভিডিঅ'টো চাই ল'বা, তোমালোকে 4 মাৰ্কটো ডাইৰেক্টলি কমন পাবা। তাৰপিছত চোৱা এৰিয়া ৰিলেটেড টু চাৰ্কুল, সেইটোৰ পৰা তোমাৰ 3টা MCQ আহিব আৰু 2 মাৰ্কৰ কুৱেশ্যন আহিব এটা, টোটেল আহিব তোমাৰ 6 মাৰ্ক, ঠিক আছে। 3 মাৰ্কৰ কুৱেশ্যন আহিব এটা, তো 3 3 6 হৈ গ'ল। আৰু তোমাৰ পৃষ্ঠখালী আৰু আয়তনৰ পৰা 3টা MCQ আহিব আৰু 3 মাৰ্কৰ কুৱেশ্যন এটা, টোটেল 6 মাৰ্ক। ষ্টেটিষ্টিক্সৰ পৰা তোমাৰ চোৱা MCQ আহিব 2টা আৰু 3 মাৰ্কৰ কুৱেশ্যন আহিব এটা, ঠিক আছে, তো টোটেল 5 মাৰ্কছ। আৰু প্ৰবেবিলিটিৰ পৰা 3টা MCQ আৰু 2 মাৰ্কৰ কুৱেশ্যন এটা, টোটেল 5 মাৰ্কছ। তো এইখিনি হৈ গ'ল। তাৰপিছত চোৱা তোমাৰ জেনেৰেল ছায়েন্স, জেনেৰেল ছায়েন্সৰ পৰা তুমি চোৱা ফাৰ্ষ্ট চেপ্টাৰ কেমিকেল ৰিয়েকশ্যন এণ্ড ইকুৱেশ্যনৰ পৰা MCQ 2টা, 2 মাৰ্কৰ 2টা, টোটেল আহিব কিমান 6। তাৰপিছত এচিড বেচিছ এণ্ড চল্টছৰ পৰা MCQ 2টা আহিব, তাৰপিছত 2 মাৰ্কৰ কুৱেশ্যন থাকিব 2টা, ইয়াৰ পৰা তুমি টোটেল 6 মাৰ্ক পাবা। তাৰপিছত মেটেল এণ্ড নন মেটেলৰ পৰা চোৱা 4টা MCQ আহিব আৰু 3 মাৰ্কৰ কুৱেশ্যন আহিব এটা, টোটেল 7 মাৰ্ক। কাৰ্বন এণ্ড ইটছ কম্পাউণ্ডৰ পৰা আহিব তোমাৰ এইখিনি, MCQত পাবা তোমাৰ 4 মাৰ্ক আৰু 2 মাৰ্কৰ কুৱেশ্যন আহিব এটা, তো টোটেল তুমি পাবা ইয়াতে 6 মাৰ্ক। তাৰপিছত পিৰিয়ডিক ক্লাছিফিকেশ্যন অফ এলিমেণ্টছৰ পৰা MCQ 2টা, 2 মাৰ্কৰ এটা আৰু টোটেল আহিব 4। কণ্ট্ৰল এণ্ড কোঅৰ্ডিনেশ্যনৰ পৰা MCQ আহিব 4টা, 2 মাৰ্কৰ কুৱেশ্যন আহিব এটা, টোটেল 6 মাৰ্ক। তাৰপিছত হাউ ডু অৰ্গেনিজমছ ৰিপ্ৰডিউচ, সেইটোৰ পৰা MCQ 3টা আহিব, 2 মাৰ্কৰ আহিব এটা, টোটেল 5। হেৰিডিটি এণ্ড ইভলিউশ্যনৰ পৰা MCQ পাবা 3টা আৰু তোমাৰ 2 মাৰ্কছৰ কুৱেশ্যন আহিব এটা, তো টোটেল আহিব 5 মাৰ্ক। আৰু লাইটৰ পৰা আহিব তোমাৰ 3টা MCQ আহিব, 2 মাৰ্কৰ আহিব এটা আৰু 3 মাৰ্কৰ আহিব এটা, তো টোটেল আহিব তোমাৰ ইয়াতে 8 মাৰ্ক, ঠিক আছে। তাৰপিছত চোৱা হিউমেন আইন কালাৰফুল ৱৰ্ল্ড, এইটোৰ পৰা তোমাৰ MCQ 3টা, 2 মাৰ্কৰ এটা, তো টোটেল 5। তাৰপিছত ইলেক্ট্ৰিচিটিৰ পৰা চোৱা MCQ 2টা আহিব, 2 মাৰ্কৰ আহিব 2টা কুৱেশ্যন, টোটেল 6। আৰু তোমাৰ মেগনেটিক ইফেক্ট অফ ইলেক্ট্ৰিক কাৰেণ্টৰ পৰা MCQ 3টা আহিব, 2 মাৰ্কৰ এটা আহিব, টোটেল 5 মাৰ্ক আহিব। তাৰপিছত চ'ৰ্চেছ অফ এনাৰ্জিৰ পৰা MCQ 2টা, 2 মাৰ্কৰ এটা, টোটেল 4। তাৰপিছত এনভাইৰনমেণ্টৰ পৰাও 2 মাৰ্কৰ MCQ আহিব 2টা আৰু 2 মাৰ্কৰ আহিব এটা, টোটেল 4 পাবা। আৰু তোমাৰ মেনেজমেণ্ট অফ নেচাৰেল ৰিচোৰ্চেছৰ পৰা MCQ আহিব এটা আৰু 2 মাৰ্কৰ আহিব এটা, তো MCQ 3টা, 2 মাৰ্কৰ এটা, তো টোটেল 5 মাৰ্কছ। তো এইখিনি হৈ গ'ল। তাৰপিছত চোৱা ছ'চিয়েল ছায়েন্স, ছ'চিয়েল ছায়েন্সৰখিনি চাই লোৱা, এইটো নিউ আপডেটেড হয়। তাৰপিছত ইয়াতে ছ'চিয়েল ছায়েন্সত চোৱা তোমাৰ পাৰ্টিশ্যন অফ বেংগল এণ্ড স্বদেশী মুভমেণ্টৰ পৰা MCQ 2টা আহিব আৰু 4 মাৰ্কৰ কুৱেশ্যন এটা, টোটেল 6। তাৰপিছত তোমাৰ ৰাইজ অফ গান্ধী এণ্ড ফ্ৰীডম মুভমেণ্ট, এইটোৰ পৰা তোমাৰ MCQ 3টা আৰু 4 মাৰ্কৰ কুৱেশ্যন এটা, টোটেল 7। তাৰপিছত আছে তোমাৰ এণ্টি ব্ৰিটিছ তোমাৰ যিবোৰ ৰিভল্টছ আছে সেইবোৰৰ ওপৰত আহিব 3টা MCQ আৰু 4 মাৰ্কৰ আহিব এটা, টোটেল ইয়াতেতো 7 পাবা। তাৰপিছত আছে তোমাৰ ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমৰ জাতীয় জাগৰণ, এইটো আহিব 3টা MCQ আহিব আৰু 5 মাৰ্কৰ কুৱেশ্যন আহিব এটা, টোটেল ইয়াতে পাবা 8 মাৰ্ক। তাৰপিছত চোৱা তোমাৰ ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য, এইটোৰ পৰা আহিব 4টা MCQ, তাৰ 3 মাৰ্কৰ এটা, টোটেল 7। তাৰপিছত তোমাৰ ভূগোলৰ পৰা আহিব কি জিঅ'গ্ৰাফী, এইটো তোমাৰ যিটো আছে 3টা MCQ আহিব, 4 মাৰ্কৰ কুৱেশ্যন আহিব এটা, টোটেল 7 মাৰ্ক। আৰু পৰিৱেশ আৰু পৰিৱেশৰ সমস্যাৰ পৰা 2টা MCQ আহিব, 4 মাৰ্কৰ কুৱেশ্যন এটা, টোটেল 6 মাৰ্ক। তাৰপিছত আছে তোমাৰ এইখিনি পৃথিৱীৰ ভূগোলৰ পৰা চোৱা 3টা MCQ আহিব আৰু ইয়াতে তোমাৰ
3 মাৰ্কৰ কুৱেশ্যন আৰু 4 আৰু 5 এই দুইটা কুৱেশ্যন আহিব এইটো চোৱা এইটো তোমাৰ মই অসমৰ ভূগোলটো কৈ আছোঁ ইয়াতে পৃথিৱীৰ ভূগোলৰ পৰা তোমাৰ MCQ আহিব আৰু 5 মাৰ্কৰ কুৱেশ্যন আহিব এটা MCQ 3টা 5 মাৰ্কৰ কুৱেশ্যন আহিব এটা তো টোটেল 8 আৰু অসমৰ ভূগোলৰ পৰা চোৱা টোটেল বহুত নম্বৰ আছে 14 নম্বৰ আছে তোমাৰ 5টা MCQ আহিব তাৰপিছত এটা আহিব 4 মাৰ্কৰ আৰু এটা আহিব 5 মাৰ্কৰ টোটেল পাব 14 ভাৰতীয় গণতন্ত্ৰৰ পৰা MCQ আহিব দুটা 2 মাৰ্কৰ কুৱেশ্যন আহিব 3 মাৰ্কৰ কুৱেশ্যন আহিব এটা টোটেল তুমি 5 মাৰ্ক পাবা আৰু তোমাৰ আন্তৰ্জাতিক যিবোৰ সংস্থা আছে সেইবোৰৰ ওপৰত 5টা MCQ আহিব সেইটো 5 মাৰ্ক তাৰপিছত আছে তোমাৰ এইফালে আছে তোমাৰ এইখিনিয়ে তাৰপিছত তোমাৰ এইফালে আছে তোমাৰ মুদ্ৰা আৰু বেংক ব্যৱস্থাৰ পৰা আহিব 5 মাৰ্ক আৰু MCQ আহিব গোটেইকেইটা অৰ্থনৈতিক উন্নয়নৰ পৰা গোটেইকেইটা কি আহিব MCQ আহিব 5টা MCQ আহিব তো তোমাৰ এইখিনি আছিল তোমাৰ ব্লুপ্ৰিন্ট তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হ'বা যিমান পাৰো সহায় কৰি যাম আৰু তোমালোকে ভয় খাব নালাগে কেনেকৈ ভয় আঁতৰাব পাৰি সেইটোৰ ওপৰতো মই ভিডিঅ' আপলোড কৰিছোঁ তোমালোকে চাই ল'বা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিঅ' লৈ ধন্যবাদ